মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অহা কাইলৈ যিটো ছায়েন্স এণ্ড মেথছ অলিম্পিয়াড এক্সামটো অনুষ্ঠিত হ'ব। সেইবাবে তোমালোকৰ অনুগ্ৰহক্ৰমে মই এই দুই এটা ভিডিঅ' আপলোড কৰিছোঁ যাতে তোমালোকৰ সুবিধা হয়। সেয়েহে আজিও মই কেইটামান কমন লৈ আহিছোঁ মেথছৰ। ছাত্ৰ-ছাত্ৰীসকল, মই এইকেইটা দিছোঁ যে এইকেইটাই যে পৰীক্ষাত আহিব তেনেকুৱা নহয়। তোমালোকে ইয়াৰ উপৰিও তোমালোকে টেক্সৰ কিতাপখনো চাবা বা অন্য চ'ৰ্চো ল'ব পাৰা, কাৰণ বহু ছাত্ৰ-ছাত্ৰীয়ে এইকেইটাই আহিব বুলি ভাবি মোক SMS কৰিছে। ছাত্ৰ-ছাত্ৰীসকল, মোৰ ভিউজটোৱে আশা নহয়, তোমালোকে উপকৃত হোৱাটোহে মোৰ মেইন উদ্দেশ্য। ভিউজ বাৰু লাগিবই, তেতিয়া মটিভেশ্যন পাওঁ, লাইক ছাবস্ক্ৰাইব বা ভিউজ পালে। কিন্তু তথাপিতো তোমালোকে যাতে নাভাবা এইকেইটাৰে পৰীক্ষাত আহিব তেনেকুৱা নহয়। তোমালোকে এক্সট্ৰাকৈ বেলেগ চাবা। মই কমনহে দিব পাৰিম, এইকেইটাই যে আহিব তেনেকুৱা নহয়। এইবাৰ যিখন কুৱেশ্যন পেপাৰ মই আলোচনা কৰিছিলোঁ এনুৱেল এক্সামৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ, তেতিয়াও মই কৈছোঁ, কিন্তু কিছুমানৰ একেবাৰে কমন পৰিছে, সম্পূৰ্ণ পেপাৰখনে কমন পৰিছে, সেইটো বেলেগ কথা। কিন্তু এইখনো তোমালোকক কমন পৰিব পাৰে, তাৰ ওপৰত ভিত্তি কৰিয়ে দিছোঁ। গতিকে তোমালোকে ভুল নকৰিবা, এইখিনিতে চাই নহয়, তোমালোকে এক্সট্ৰাকে অন্য চ'ৰ্চ ল'ব পাৰিবা। ঠিক আছে, ল'বা। ছাত্ৰ-ছাত্ৰীসকল, আৰু 1 মিনিট সময় লৈছোঁ তোমালোকৰ পৰা, কোনো বেয়া নাপাবা। এটা ভাল খবৰ, যিসকল ছাত্ৰ-ছাত্ৰীয়ে টিউচনৰ অসুবিধা পায় বা পইচাৰ কাৰণে টিউচন ল'ব নোৱাৰে, বিশেষকৈ অভিভাৱকসকলৰ সুবিধা হ'ব। কাৰণ ল'ৰা বা ছোৱালীজনীয়ে এতিয়া মাত্ৰ 99 টকাতে মেথছ, ছায়েন্স, ছ'চিয়েল চায়েন্স আৰু ইংলিছ 4টাকৈ ছাবজেক্ট পঢ়িব পাৰিব। মাত্ৰ 99 টকাতে লাইভ ক্লাছৰ জৰিয়তে সম্পূৰ্ণ নোটছবিলাকো কিনাৰ প্ৰয়োজন নাই, আমি নোটছ প্ৰভাইড কৰিম। যিসকল ছাত্ৰ-ছাত্ৰীয়ে জইন হ'ব বিচাৰে, যিটো হোৱাটছএপ নম্বৰ আছে, এই নম্বৰটো SMS কৰি জইন হ'ব পাৰে। ইতিমধ্যে ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে সঁহাৰি জনাইছে, গতিকে চিটটো একেবাৰে কম আছে, কাৰণ বেছি ষ্টুডেণ্ট ল'লে আমাৰ পৰীক্ষা পতাত অসুবিধা হয়। সেয়েহে সোনকালে এডমিশ্যনটো লৈ ক্লাছত জইন হ'ব পাৰিবা। ঠিক আছে, এতিয়া হৈছে আমি প্ৰশ্নলৈ আহিছোঁ। আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি? আমি যদি চাওঁ, আটাইতকৈ সৰু যুগ্ম সংখ্যা 2, 2, 4, 6, 8, যিবিলাক সংখ্যাক 2ৰে হৰণ কৰিব পাৰি। এতিয়া 2ক 2ৰে হৰণ কৰিব পাৰে নহয়, একবাৰ যায়, হয় নহয়? গতিকে যুগ্ম সংখ্যা বুলি কওঁতে আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হৈছে 2। এতিয়া কিছুমানে ক'ব পাৰে যে ইমান সহজ আহিবনে? এখন কুৱেশ্যন পেপাৰ যেতিয়া কাটে, তেতিয়া সহজ আৰু টান, মানে সহজো থাকে, মিডিয়াম থাকে আৰু হাৰ্ড থাকে। গতিকে আটাইখিনি তোমালোকে চাব লাগিব। নেক্সট হৈছে, দুটা অংক বিশিষ্ট আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি হ'ব? এতিয়া আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2, আৰু লগতে 2টো কি জানানে? তোমালোকৰ পৰীক্ষা এনেকুৱা আহিব পাৰে যে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি? তেতিয়াও 2 বাহিৰে আটাইবিলাক যিবিলাক মৌলিক সংখ্যা আছে সকলো অযুগ্ম সংখ্যা। এতিয়া মৌলিক সংখ্যা কি মই 1 মিনিটত কৈ দিছোঁ, মানে অলপ সহজকে কৈ দিছোঁ, যিহেতু সময় আমি বেছি নলওঁ পৰীক্ষা কাইলৈ। যিবিলাক সংখ্যাৰ উৎপাদক 1 বা সংখ্যাটো নিজেই, সেইবিলাকে হৈছে মৌলিক সংখ্যা। ধৰা হ'ল মই 3 সংখ্যাটো লৈছোঁ, 3 সংখ্যা কি কি হৰণ যায় বা পূৰণ কৰিব পাৰে? 3 × 3, 1 আৰু 3, তাৰ বাহিৰে আমি উৎপাদক বেলেগ পাওঁনে? নাপাওঁ। কিন্তু 4টোক কিমান পাওঁ? 4ক পাওঁ 1 4 × 4 পালোঁ। তাৰপিছত আৰু কি পাওঁ? 2 2 × 4, অৰ্থাৎ সংখ্যাটো নিজৰ লগতে বেলেগ সংখ্যা পাওঁ, সেইবিলাকক মৌলিক সংখ্যা নহয়। গতিকে মৌলিক সংখ্যা হৈছে 3টো মৌলিক সংখ্যা। এনেকুৱাকে। এতিয়া তোমালোকে আমাৰ প্ৰশ্নটো কি আছে? আটাইতকৈ সৰু মৌলিক সংখ্যা যদি কয়, একমাত্ৰ যুগ্ম মৌলিক সংখ্যা 2। ঠিক আছে, মই এটাৰ লগত আন এটাও ৰিলেটেড কৰি যাই আছো হা। এতিয়া দুটা অংক বিশিষ্ট আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? দুটা অংক বিশিষ্ট হলে 11টো হ'ব। এইটো 10টো মৌলিক সংখ্যা নহয়, দুটা অংক, এটা 1 এটা 0 এটা। কিন্তু ইয়াত 11টো চোৱা, 11টো মৌলিক সংখ্যা হয়, কিয়নো ইহঁতক বেলেগ সংখ্যাৰে আমি উৎপাদক নাপাওঁ। গতিকে এনচাৰ কি হ'ব? যিটো আছে 11 যিটো আছে, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট হৈছে, তলৰ কোনটো মৌলিক সংখ্যা নহয়? এতিয়া মৌলিক সংখ্যা যে আমি নহয়, তোমালোকে চাবা, পৰাপক্ষত তোমালোকে মৌলিক সংখ্যা 100লৈকে মনত ৰাখিবা। ঠিক আছে, নেটত চাৰ্চ কৰিলেও পাবা, বা তোমালোকৰ কিতাপতো আছে। মৌলিক সংখ্যা 6ৰ কিতাপত মেইনলি আছে, তোমালোকে চাবা, আয়ত্ত কৰি ল'বা কিতাপখন, মৌলিক সংখ্যাবিলাক পাবা। এতিয়া কোনটো মৌলিক সংখ্যা নহয়? ডাইৰেক্ট গম পাইছা। চ' 39 সংখ্যাটো কি যায় জানা? 3ৰে যায়। 3ৰে 3 কেইবাৰ যায়? 1 বাৰ যায়। 3ৰে 6 9 কেইবাৰ যায়? 2 বাৰ যায়। গতিকে 3 12, এইটো কিমান হয়? 1 মিনিট, 1 বাৰ গ'ল, 3 বাৰ যাব, 13 3 13 39, 13 বাৰ যাব। গতিকে চোৱা, বাকী কেইটাত নাযায়। গতিকে 39টো মৌলিক সংখ্যা নহয়, এইটো যৌগিক সংখ্যা বুলি কোৱা হয়, প্ৰাইম নাম্বাৰ নহয়। এতিয়া নেক্সট হৈছে, 567ৰ লগত কিমান যোগ কৰিলে 678 পাম?
বহু ছাত্ৰ ছাত্ৰীয়ে কি কৰে সহজ হয় প্ৰশ্নটো কিন্তু বহু ছাত্ৰ ছাত্ৰীয়ে যোগ কৰি থাকোঁতে বহুত সময় গুচি যায় এটা কাম কৰিবা 678 ৰ পৰা 567 টো বিগ কৰি দিবা ঠিক আছে কি কৰিব দিলো বিগ কৰিব দিলো বিগ কৰি কিমান 8 ৰ পৰা 7 গলে 1 7 ৰ পৰা 6 গলে 1 6 ৰ পৰা 5 গলে 111 ক'ত আছে d2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আহিলো আমি কি আছে 5x - 10 0 তেতিয়া x কিমান হ'ব মই কৰিয়ে দিছো চোৱা তোমালোকে 5x - 10 0 আগৰ পৰা যদি তোমালোকৰ পালো হয় অথবা পৰীক্ষা দি নহলহেঁতেন তেতিয়াহ'লে মই এইটো আগৰ পৰা পঢ়াই দিলোহেঁতেন তেতিয়া তোমালোকৰ উপকৃত হ'ব পাৰিলেহেঁতেন তেতিয়া প্ৰব্লেম নহ'লে কিন্তু আগৰ পৰা যিহেতু তোমালোকৰ বছৰেকীয়া পৰীক্ষা চলি থাকিল সেইকাৰণে এই পৰীক্ষাটোৰ কাৰণে মই তোমালোকৰ ভিডিঅ' দিয়া নাছিলো এতিয়া চোৱা 5x = কিমান হ'ব এই 10 টো ইফালে আহিলে প্লাস হ'ব সমান চিহ্নৰ ইফাল সিফাল কৰিলে প্লাস হয় নহয় গতিকে x = কিমান হ'ব এই 10 থাকিল এই 2 টো 5 টো একচুৱেলি কি আছে পূৰণ হৈ আছে এফালে 5 টো কি কৰিবা হৰণ কৰি দিবা গতিকে x = কিমান পালা 5 ৰে 10 ক হৰণ কৰিলে 2 হ'ব x = 2 হ'ব c টো হ'ব শুদ্ধ উত্তৰ 5 নম্বৰৰ নেক্সট 6 নম্বৰটো ইয়াত কি দিয়া আছে 6 নম্বৰটো চোৱা 99 into 99 plus 99 into 1 কিমান হ'ব কৈছে তোমালোকে পূৰণ কৰিলে ইয়াত এনসাৰটো কি পাবা জানানে ডাইৰেক্ট কৰি দিব পৰা যেটো এইটো এটো পাবা শুদ্ধ উত্তৰ ঠিক আছে এটো পাবা মই কৰি চাইছিলো এটো হ'ব শুদ্ধ উত্তৰ নেক্সট হৈছে 5723 সংখ্যা বিশিষ্ট অংকটোৰ 7ৰ স্থানীয় মান কিমান 7ৰ স্থানীয় নিজা মান হলি 7ৰ নিজা মান 7 হ'ব স্থানীয় কোন স্থানত আছে একক দশক শতক স্থানত আছে মানে 1 10 100ৰ স্থান আছে গতিকে 100 বুলি কলে 7 থাকিল নহয় নে কেইটা 2 আৰু 3 আছে নাই গতিকে কেইটা সংখ্যা আছে দুটা সংখ্যা আছে মানে 0 হ'ব 700 হ'ব এটো স্থানীয় মান বুলি কোৱা হয় নিজা মান বুলি কলে কি হ'ব তেতিয়া নিজা মান হলে 7 হলেতেন যেটো স্থানীয় মান বুলি কৈছে গতিকে 700 হ'ব এটো পৰীক্ষা এটো বুলি নহয় বেলেগ এটা সংখ্যাও দিব পাৰে ধৰা হল তোমালোকক 6 7 2 5 3 দিলে ইয়াৰ তিনিটো স্থানীয় মান 5 ৰ স্থানীয় মান কিমান 5 ৰ স্থানীয় 5 থাকিল নহয় ইয়াৰ পিছত কেইটা সংখ্যা আছে তা আছে গতিকে 5 0 50 যদি ইয়াত থাকিলে 500 হলেতেন গতিকে আৰু নিজা মান কিমান নিজা মান 5 বুজি পালা এনেকুৱা এটোও নহয় এনেকুৱা যিকোনো প্ৰশ্ন আহিলে পাৰা নেক্সট হৈছে 90 মাইনাস তাৰ পিছত ইয়াত হেৰিটো বুজাইছে প্ৰশ্ন বোধক দিছে কিমান হ'ব তাৰ পিছত এনসাৰটো 72 পাব লাগিব তোমালোকে কি কৰিব লাগিব 90 মাইনাস ইয়াত কি মাইনাস কৰিলে 72 পাবা এইটো গতিকে তোমালোকে এইটো কৰি চাবে একেবাৰে সহজ হয় ইয়াত এনসাৰটো যদি চাও তেতিয়া হলে ইয়াত কিমান হ'ব মই বাৰু কৰি চাইছিলো ইয়াত এইটো এনসাৰটো ইয়াত 15 হ'ব 15 হ'ব ঠিক আছে 15 হ'ব তোমালোকে কৰি চাবা সহজ অংক আৰু এইটো পূৰণ কৰিব লাগে পূৰণ কৰিলে এনসাৰটো পাবা 9975 ঠিক আছে এইবিলাক পূৰণ অংক জানাই দিব লাগে পূৰণ কৰিলে হ'ল ইয়াত কিমান দি আছে ইয়াত 100 কিমান হ'ব 25 কিমান আছে সেইটো দিব সমান হ'ব লাগিব গতিকে আমি যদি চাও তেতিয়া হলে ইয়াত দিব লাগিব ইয়াতে আমি 50 কৰি দিও 50 কৰি দিলে 50 কৰিলে কিমান হ'ব 25 দি আছে ন 52 এইটো কমেন্ট সেকশনত জনাবাচোন মই বাৰু কৈ এনসাৰটো নে 50 হ'ব লাগে হা 50 হ'ব লাগে দুইটাতে 50 হ'ব লাগে তোমালোকে চাবাচোন এটো এনসাৰ 50 হ'ব হা 50 হ'ব সময় থাকিলে মই এটু জেড পাতি দিলো হেতেন কিন্তু সময় নাই যে তোমালোকৰ এইটো নেক্সট 4 8 12 16 ৰ পিছত কি হ'ব এইটো জানাই দিব লাগে 4 8 7 দুগুণ 8 8 দুগুণ 8 মানে 4 8 4 গুণ 4 7 গুণ 8 7 গুণ 12 7 গুণ 16 4 5 গুণ 20 সিটো উত্তৰ 12 নম্বৰ প্ৰশ্নটো আছে 3 6 12 শ্ৰেণীটোৰ পিছত কি হ'ব 3 দুগুণ 6 6 দুগুণ 12 12 দুগুণ 24 দিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে যেটো 12 নম্বৰটো 24 হ'ব নেক্সট 13 নম্বৰটো লৈ আহিছো ইয়াত কিমান দি আছে 50 তে 5 পাব লাগিব ৰুট ওভাৰ কিমান হ'ব লাগিব সো 5 পাবৰ কাৰণে আমি ৰুট ওভাৰ আমি কিমান দিব লাগিব ইয়াত আমি 100 ৰুট ওভাৰ দিও 100 দি দিও তেতিয়া 100 মানে কিমান ৰুট ওভাৰ 100 মানে 10 হ'ব ঠিক আছে ৰুট ওভাৰ 100 মানে 10 আৰু ইফালে 50 থাকিল গতিকে 10 এৰে যে আমি 0 0 কাটিলো 10 ৰে 50 ক 5 বাদ যাব গতিকে 5 পাম গতিকে 100 হ'ব ইয়াৰ এনসাৰ ঠিক আছে 100 হ'ব ইয়াৰ এনসাৰ
14 নম্বৰ প্ৰথম চাৰিটা মৌলিক সংখ্যাৰ যোগফল কিমান হ'ব প্ৰথম চাৰিটা বুলি কওঁতে 2 যোগ কৰা প্ৰথম 3 হ'ব 5 হ'ব 7 হ'ব এইকেইটা যোগ কৰা মৌলিক সংখ্যাৰ যোগফল হয়নে 7 আছে 12 12 13 12 15 15 2 16 17 17 হ'ব ইয়াৰ এনসাৰ ঠিক আছে এই নম্বৰ 14 নম্বৰ এনসাৰ ৰবতে আৰু এক মিনিট ওয়েট কৰিবা প্ৰথম চাৰিটা মৌলিক সংখ্যাৰ যোগফলটো ঠিক আছে 17 হ'ব 7 আছে 12 13 14 15 16 17 ঠিক আছে নেক্সট 15 নম্বৰ তলৰ কোনটো 3 ৰে বিভাজ্য 3 ৰে বিভাজ্য সংখ্যাটো আমি উলিয়াব লাগে ইয়াত আমি চোৱা তোমালোকে 3 ৰে কোনটো যাব জানানে তোমালোকে এটা কাম কৰিবা কেতিয়া 3 ৰে যাব সংখ্যা কেইটা যোগ কৰি চাবা প্ৰথম সংখ্যাটো মই যোগ কৰি চাইছো 3 3 6 6 1 7 7ক 3 ৰে হৰণ যায় নে না যায় গতিকে প্ৰথমটো এটো নহয় 3 ৰে বিভাজ্য নাযায় ঠিক আছে মানে কি হয় তোমালোকে কি কৰিবা এই সংখ্যা কেইটা যে আছে এই সংখ্যা কেইটা যোগ কৰি চাবা যোগ কৰি চাওতে যেটো সংখ্যা পা সেই সংখ্যাটো 3 ৰে হৰণ যাবনে যদি যায় তেতিয়া হলে 3 ৰে বিভাজ্য হ'ব মানে সংখ্যাটো আৰু যদি না যায় তেতিয়া আটাইকিটা সংখ্যা 3 ৰে বিভাজ্য নহয় এটা চোৱা 3 ৰে 5 7 আছে 12 12ক 3 ৰে বিভাজ্য যায় না যায় 12ক 3 ৰে বিভাজ্য যায় চ 3 7 2 9 9 3 12 12ক চোৱা এইকিটা যোগ কৰি কেন পালো 12ক পালো 12ক 3 ৰে যায় না 3 4 গুণ 12 গতে যদি 12ক যায় তেতিয়া হলে এই সংখ্যাটোকো যাব গতে সি টো হ'ব শুদ্ধ উত্তৰ বাকিটা কৰি থকাৰ প্ৰয়োজন নাই নেক্সট চোৱা অৰ্থাৎ সি টো হ'ব শুদ্ধ উত্তৰ 16 নম্বৰটো হৈছে যদি a2 হয় b3 হয় a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস টুৱাইস ab ৰ মান কিমান হ'ব সূত্ৰটো মনত আছে a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ বা a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস b স্কয়াৰ প্লাস টুৱাইস ab গতে 16 নম্বৰটো যদি আমি এনসাৰটো চাও তেতিয়া হলে ইয়াৰে 25 টো পাবা এনসাৰ ঠিক আছে নেক্সট হল 27 36 আৰু 45 ৰ লসাগু কিমান হ'ব এলসিএম উলিয়াব জানা লসাগু জানা এনেকুৱাকে 27 35 আৰু 36 আৰু 45 এনেকুৱাকে লসাগু উলিয়াবা যদি আমি লসাগু উলিয়াও ইহতৰ 17 নম্বৰটো তেতিয়া এনসাৰ পাম আমি 9 পাম ঠিক আছে নেক্সট চাবা 18 নম্বৰ প্ৰশ্নটো 12 24 37 ৰ লসাগু হল 18 নম্বৰ প্ৰশ্নটো উত্তৰ হ'ব 72 নেক্সট হৈছে ইয়াতো আটাইতকৈ সৰু ভগ্নাংশটো কিমান হ'ব যেটো 19 নম্বৰ প্ৰশ্ন আছে 19 নম্বৰ প্ৰশ্নটো যদি চাও তেতিয়া হলে কি কৈছে আটাইতকৈ সৰু ভগ্নাংশটো ইয়াত 3/11 হ'ব ইয়াৰ এনসাৰ দিটো হ'ব শুদ্ধ উত্তৰ 20 নম্বৰ প্ৰশ্নটো উত্তৰ কি হ'ব নিম্নতম পদটো লিখা নিম্নতম পদটো হ'ব ইয়াৰে যেটো 20 নম্বৰ সৰু পদটো সুধিছে তোমালোকে এটো কেনেকুৱা কৰিবা জানানে আটাইকিটা সংখ্যা মানে হৰটো একে কৰি লবা ঠিক আছে হৰটো একে কৰি লবা আৰু কৰি লোৱাৰ পিছত যেটো ওপৰত ডাঙৰ সংখ্যা থাকে হেইটোৱে হ'ব ইহতৰ তেতিয়া আমি পদবিলা আমি চাব পাৰিম ঠিক আছে এইটো কথা হৈছে এইটো সৰু কৰে সৰি দে এক মিনিট এইটো অলপমান হেৰি হৈছে এইটো সৰু পদটো মই কৰিয়ে দিছো চাবা এইটো 287 ডিভাইড বাই 369 এইটো কি সংখ্যা দি যাব দুইটাকে আমি 7 8 7 15 15 16 17 তাৰ পিছত 3 থাকিল 6 3 9 9 18 হয়নে গতিকে ইয়াত যদি আমি চাও তেতিয়া হলে এনসাৰটো পাম 7 ডিভাইড বাই 9 ঠিক আছে কৰি চাবা ওকে বাকিখিনি নেক্সট তোমালোকে 21 নম্বৰটো চাবাছো কৰি 21 নম্বৰৰ এনসাৰটো 12 পাবা কৰি চাবা বাকিখিনি নেক্সট ভিডিঅ'ত বুজাই দিম ছাত্ৰছাত্ৰীসকল যদি সময় থাকিলেতেন মই আকৌ কৈছো তোমালোকক বৰ্ডত ধুনিয়াকে লাইভৰ জৰিয়তে বুজাই দিলো হয় যেটো অহাকালি পৰীক্ষা আহি পালে মই বেছি টাইম নাপালো হয় সো এইখিনিয়ে চাবা আৰু লগতে তোমালোকে এক্সট্ৰাকে নিজেও চাবা আৰু ক্লাছত জয়েন হৈ লবা এটা ভাল মাৰ্কস পাব